Hey guys, welcome back to my channel. আজি মই এটা seafood mackerel fish fry recipe লৈ আহিছোঁ যোনটো বাংলা fish বুলিও কোৱা হয়। তাৰ কাৰণে মছলা লৈছোঁ জিৰা, জলকীয়া, অকমান জালুক, আদা নহৰু পেষ্ট, অকমান নেমু আৰু এফালে কাৰি পাত্তা মানে নৰসিংহ পাত কেইটামান। এফালে লৈছোঁ হালধি আৰু জোখমতে নিমখ। তেতেলী পানীও লৈছোঁ, অকমান টেঙা হ'লে খাই বেছি ভাল লাগিব। গোটেই মছলাখিনি মই বাটি এটাত দি পেলাই ইয়াতে অলপ মিঠাতেল দিম। মিঠাতেল দি পেলাই গোটেই মছলাখিনি মিক্স কৰি লৈছোঁ। টেঙা হ'বগৈ তেতেলী পানী আৰু নেমুখিনিও চেপি দিছোঁ। দুইটা মাছখিনিত মই এতিয়া এটা কাট লগাইছোঁ। কাট লগোৱাৰ পিছত মছলাখিনি ভালদৰে গোটেই মাছটো গাত সুমুৱাই দিছোঁ আৰু যোনখিনি কাট মাৰিছোঁ তাৰ ভিতৰতো মছলাখিনি সুমুৱাই দিছোঁ। পেটৰ ভিতৰতো মছলা অলপ সুমুৱাই দিছোঁ, তেতিয়া খাবলৈ বহুতে টেষ্ট হয়, অলপ মছলাটো বেছি টেঙা টেঙা ফ্লেভাৰ আহে। আৰু এইফালে দুইফালে মই মাছখিনিত মছলা সানি পেলাই মই 2 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি পেলাই ফ্ৰিজত ৰাখি থৈছোঁ। তেতিয়া আপোনাৰ যিমান টাইম মেৰিনেট কৰিব সিমানতে মাছটো এটা ফ্লেভাৰ টেষ্ট হয় খাবলৈ। আৰু অলপ ইয়াতে চেম মছলা মই পেষ্ট বনাই লৈছোঁ, তাতে খালি কেঁচা জলকীয়া কেইটামান কাটি দিছোঁ। টাৱাখনতে মই মিঠাতেল দিছোঁ। মিঠাতেল গৰম হোৱাৰ পিছত এটাকৈ মাছ ইয়াতে মই দি দিম। ভালদৰে মাছখিনি দিয়াৰ পিছত অকণমান তেলটো দি পেলাই লৰাই দিছোঁ। এতিয়া বাকী থকা মছলাখিনিৰ ওপৰত লগাই দিছোঁ। নৰসিংহ পাতকেইটাও মই দি দিছোঁ। নৰসিংহ পাত দিলে অকণমান টেষ্টটো ধুনীয়া হয়। এতিয়া এচাইডে হৈ গৈছে, এতিয়া মই ইটো চাইডেও অলপ ভাজি ল'ম। মাছখিনি অলম'ষ্ট মোৰ ফ্ৰাই কৰা হৈ গ'ল। 10 মানৰ পিছত মই মাছখিনি ইয়াতে নমাই ল'লোঁ কাঁহী এখনত। ফাৰ্ষ্ট ষ্টেপ ফ্ৰাই হৈ গ'ল। ছেকেণ্ড ষ্টেপৰ কাৰণে ইয়াতে যিখিনি তেল আছিলে টাৱাখনতে, সেইখিনিতে মই যিখিনি মছলা আপোনাৰ পেষ্ট বনাই থৈছিলোঁ সেইখিনি দিম। তাৰ আগতে ইয়াতে মই 2টা শুকান জলকীয়া দি দিছোঁ। শুকান জলকীয়া 2টা ভাজি লোৱাৰ পিছত বনাই থোৱা পেষ্টখিনি ইয়াতে ঢালি দিম। পেষ্ট ছেইম, মছলা ছেইম আছিলে, জিৰা আছিলে, ধনিয়া আছিলে, ধনিয়া গুড়ি, জলকীয়া, তাৰপিছত আদা নহৰু গোটেইখিনি ছেইম আছিলে। তাতে খালি কেঁচা জলকীয়া কেইটামান ফালি দিছিলোঁ। সেইকেইটা মই এতিয়া ইয়াতে ভালদৰে মছলাখিনি অকণমান ভাজি ল'ম। মছলাখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ব লাগিব। অকণমান পানী দি দিছিলোঁ। পানীত কাৰণ মছলাটো বেছি ডাঠ হৈ গৈছিল কাৰণে অকণমান পানী দি দিছোঁ। এতিয়া অলপ যেতিয়া মছলাখিনি কেঁচা গোন্ধটো গুচি গ'ল, ইয়াতে নৰসিংহ পাতকেইটা যোনকেইটা ভাজা আছিল সেইকেইটা দিয়াৰ পিছত ইয়াতে মই মাছ দি দিছোঁ। মাছখিনি দি পেলাই যিখিনি মছলা আপোনাৰ টাৱাত লাগি আছিলে সেই মছলাখিনি ভালদৰে মাছত আকৌ সানি দিম। ভালদৰে ইলুটি শিলুটি কৰি পেলাই 3 মিনিটমান ৰখাৰ পিছতে মই মাছখিনি নমাই দিম। যদি ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব, বহুতে টেষ্টি হয় খাবলৈ। এইটোৱে আজি ৰেচিপি আছিলে। আশা কৰোঁ ৰেচিপিটো চাই ভাল পাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।